নমস্কাৰ বন্ধুসকল, আপুনি বাৰু ব্ৰাহ্মী শাক খাইছেনে? ব্ৰাহ্মী এবিধ অতি উপকাৰী আৰু ঔষধি গুণযুক্ত উদ্ভিদ। আয়ুৰ্বেদত ব্ৰাহ্মীক বুদ্ধিবৰ্ধক ঔষধি হিচাপে মানা হয়। ব্ৰাহ্মীৰ বৈজ্ঞানিক নাম হৈছে বেকোপা মুনিয়েৰি। ব্ৰাহ্মীত ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, বি কমপ্লেক্স, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আদিৰ দৰে পুষ্টিকৰ তত্ত্ব পোৱা যায়। এন্টি অক্সিডেন্টছ, এমিনো এচিডছ, ইয়াৰ উপৰিও ব্ৰাহ্মীত বেকোপাচাইডছ নামৰ এবিধ এক্টিভ কম্পাউণ্ডছ পোৱা যায়, যি আমাৰ মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু আমাৰ স্মৰণ শক্তি বৃদ্ধি কৰে। ব্ৰাহ্মী খালে স্মৃতি শক্তি আৰু কনচেন্ট্ৰেশ্যন পাৱাৰ বৃদ্ধি হয়। ব্ৰাহ্মীয়ে মানসিক চাপ, চিন্তা অথবা ডিপ্ৰেশ্যন আদি কম কৰি ৰাখে। টোপনি কম অহা মানুহৰ বাবে ব্ৰাহ্মী অতি উপকাৰী। ব্ৰাহ্মীয়ে শৰীৰৰ ইমিউনিটি বঢ়োৱাটো যথেষ্ট সহায় কৰে। ৰক্তচাপ আৰু হৃদয় স্বাস্থ্যৰ বাবেও ব্ৰাহ্মী অতি উপকাৰী বুলি কোৱা হয়। ইয়াৰ উপৰিও স্কিন আৰু চুলিৰ বাবেও ব্ৰাহ্মী অতি লাভদায়ক। ব্ৰাহ্মী আপুনি বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিব পাৰে। 4-5 খিলামান সতেজ ব্ৰাহ্মীৰ পাত ভালকৈ চাফা কৰি আপুনি ডেইলি চুবাব পাৰে। ব্ৰাহ্মীৰ পাউডাৰ আপুনি গৰম গাখীৰ অথবা গৰম পানীৰ লগত ল'ব পাৰে। ব্ৰাহ্মীৰ ঘিউ বজাৰত কিনিবলৈ পোৱা যায়। আপুনি 1 বা 2 চামুচ ব্ৰাহ্মীৰ ঘিউ গৰম গাখীৰৰ লগত খাব পাৰে। আপোনাৰ বুদ্ধি আৰু স্মৰণ শক্তি বাঢ়ে। ইয়াৰ উপৰিও ব্ৰাহ্মীৰ জুচ অথবা চিৰাপ আপুনি খাব পাৰে। ব্ৰাহ্মীৰ তেল মূৰত লগালে মগজু শান্ত হৈ থাকে আৰু আপোনাৰ টোপনি ভাল আহে। গতিকে আমাৰ মানসিক স্বাস্থ্যত আৰু আমাৰ শৰীৰৰ ওপৰত ব্ৰাহ্মীৰ যথেষ্ট উপকাৰিতা আছে। যদিও ব্ৰাহ্মীৰ যথেষ্ট উপকাৰিতা আছে, তথাপিও আপোনাৰ যদি কিবা অন্য গুৰুতৰ শাৰীৰিক সমস্যা আছে, তেনেহলে প্ৰথমতে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লওক, তাৰ পিছত ব্যৱহাৰ কৰক। ধন্যবাদ।